স্মার্ট সিটি গুৱাহাটী মহানগৰীৰ বিস্তৰ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। মহানগৰীৰ কি বাট কি উপপথ সকলোতে এতিয়া কৃত্ৰিম বানপানীৰ কবলত। এক প্ৰকাৰে ক'বলৈ গ'লে যোৱাকালি দিনৰ ভাগৰ পৰা অহা যি মুখলধাৰ বৰষুণ, সেই বৰষুণৰ পিছতে কিন্তু জলবন্দী হ'বলগীয়া হৈছে মহানগৰবাসী স্মাৰ্ট যি গুৱাহাটী মহানগৰী স্মাৰ্ট গুৱাহাটী মহানগৰীৰ অঞ্চলবাসীয়ে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ এটা বিশেষ স্থানত। এই বিশেষ স্থানটো হৈছে সাতগাঁও আৰক্ষী থানা। সাতগাঁও আৰক্ষী থানাই এক বিশেষ গুৰুত্ব বহন কৰে, কিয়নো যদিহে মই ক'বলৈ যাওঁ এফালে পাঞ্জাবাৰী, এফালে আমচিং যোৰাবাট আৰু এফালে পাথৰকৌৰী আৰু এটা বিস্তৰ অঞ্চল, তেওঁলোকে নিৰাপত্তাৰ দায়িত্বত থাকে। তেওঁলোকে যিকোনো সময়তে যিকোনো মুহূৰ্ততে ৰাইজৰ নিৰাপত্তাৰ কাৰণে থানাৰ পৰা ওলাই যাবলগীয়া হয়। কিন্তু যদি মই সাতগাঁও থানাৰ যি এই পৰিৱেশ দেখুৱাওঁ, এই থানাত কিন্তু একাঠু পৰ্যন্ত পানী এই মুহূৰ্তত আছে। ক'বলৈ গ'লে কেৱল মাত্ৰ এজাক দুজাক বৰষুণতে নহয়, সাতগাঁও যি থানা, সেই থানা কিন্তু বেছিভাগ সময়ে কিন্তু এনেকুৱাকৈ একাঠু পানীৰ মাজতে থাকে। আৰু মই থানাৰ এই পৰিৱেশসমূহ দেখুৱাইছোঁ। থানাখনলৈকে যদি আপুনি আহিবলগীয়া হয়, কিন্তু আপুনি নিজৰ বাহন লৈ হয়তো আহিব নোৱাৰিব, কিয়নো যিহেতুকে মই কৈছোঁ একাঠু পৰ্যন্ত পানী থানাখনত উঠিছে, থানা চৌহদত আছে। গতিকে আপুনি ইয়াতে বাহন লৈ আহিলে আপোনাৰ বাহন হয়তো বিকলো হৈ যাব পাৰে। আৰু থানাত যি লোকসকলে আহে বিভিন্ন সময়ত তেওঁলোকৰ অভাৱ অভিযোগ, বিশেষকৈ অভিযোগ তেওঁলোকে দাখিল কৰিবলৈ আহে, কিন্তু অভিযোগ দাখিল কৰিবলৈ আহি কিন্তু তেওঁলোকে পানী দেখি, কৃত্ৰিম বান দেখি তেওঁলোকে কিন্তু উভতি যাবলগীয়া হয়। মই সামগ্ৰিক পৰিৱেশ দেখুৱাব চেষ্টা কৰিম, যদি সম্ভৱ হয় ভিতৰলৈকে আমি সোমাই যাম। থানাখনৰ ভিতৰলৈকে বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ নিউজ 18 অসম দৰ্শকসকলক। থানাখনৰ ভিতৰৰ দৃশ্য আপুনি চাওক, থানাৰ সাতগাঁও আৰক্ষী থানাৰ দৃশ্য। পূৰ্বতেও আমি সাতগাঁও আৰক্ষী থানাৰ দৃশ্যসমূহ নিউজ 18 অসম নৰ্থইষ্টৰ জৰিয়তে দৰ্শকসকলক দেখুৱাই গৈছিলোঁ। আৰু তাৰপিছত কিন্তু থানাখনৰ বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত কিন্তু থানা চৌহদৰ কি পৰিৱৰ্তনৰ কিন্তু যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিল বিভাগসমূহে, সেই বিভাগসমূহে দায়িত্ব বা ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এনেদৰে বছৰৰ পিছত বছৰ ধৰি এজাক বৰষুণতে বা বৰষুণ যোৱাৰ পিছতো কেইবাদিনলৈকে কিন্তু থানা চৌহদ এনেদৰে একাঠু পানীত বুৰ যাই থাকিবলগীয়া অৱস্থা হৈছে। ইয়াতে এটা কথা উল্লেখ কৰিব লাগে যে মই এতিয়া আঁচনি যি আঁচনি আছিল, সেই আঁচনিৰ অধীনত কিন্তু থানাসমূহৰ উন্নয়নকৰণৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু সাতগাঁও দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই সাতগাঁও থানাখনে কিন্তু এনেকুৱা ধৰণৰ আঁচনি নাপালে নেকি, যাৰ কাৰণে নেকি বছৰৰ পৰা বছৰ ধৰি এই থানাখন এনে পানীৰ তলতে বুৰ যাই থাকিবলগীয়া হৈছে। এই মই দৃশ্যসমূহ দেখুৱাইছোঁ। এনেদৰে যিসমূহ কৰ্তব্যৰত আৰক্ষী আছে, তেওঁলোকে জোতা খুলি তেওঁলোকে পেন কুচাই তেওঁলোকে কৰ্তব্য পালন কৰিবলগীয়া হৈছে। ক'ব লাগিব যে যদি হঠাৎ তেওঁলোকে কোনো কামত যাবলগীয়া হয়, কিন্তু তেওঁলোকে এশবাৰ চিন্তা কৰিব লাগিব, কিয়নো থানাখনৰ পৰা ওলাই যাবলগীয়া হ'লে তেওঁলোকৰ কিন্তু কোনো বাহন যদি ওলাই যাবলগীয়া হয়, বাহনসমূহ বিকল হয় বুলি ক'ব লাগিব। মই ইতিমধ্যে পূৰ্বতেও যে পাথৰকৌৰী বা সাতগাঁও সংযোগী ৰাজপথৰ যে সেই দৃশ্য আমি দেখুৱাইছিলোঁ, একাঠু বা এককাল পৰ্যন্ত পানী হয়, বহুকেইখন বাহনো বিকল হৈছে ইতিমধ্যে। গতিকে কেনেদৰে তেওঁলোকে দায়িত্ব পালন কৰিবলগীয়া হ'ব। গতিকে এতিয়া প্ৰশ্ন হয়, আমাৰ এই প্ৰতিবেদন, আমাৰ এই বাতৰি দেখাৰ পিছত যি বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে থানাখন অন্য স্থানলৈ স্থানান্তৰ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব, ৰাইজৰ দুখ নিৰ্মূল কৰাৰ কাৰণে, বা ইয়াতে অভাৱ অভিযোগ যিসকল লোকে, মই কৈছোঁৱেই যিসকল লোকে অভাৱ অভিযোগ দিবলৈ আহে ইয়াতে, কিন্তু তেওঁলোকে উভতি যাবলগীয়া হয় পানীৰ কাৰণে। গতিকে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।